নামৰ ৰাজনীতি নচলিব জনজাতিৰ নামৰ ৰাজনীতি নচলিব জনজাতিৰ নামৰ ৰাজনীতি নচলিব জনজাতিৰ নামৰ ৰাজনীতি নচলিব অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যি প্ৰস্তাৱ 6 জনগোষ্ঠীক অনুসূচীকৰণ কৰাৰ বা জনজাতিকৰণ কৰাৰ যি প্ৰস্তাৱ সেইটোক আমি দ্বিধাহীনভাৱে বিৰোধ কৰিম আৰু ইতিমধ্যে আমি বিৰোধিতা কৰি আহিছোঁ আমি ভইচ ৰেজ কৰি আহিছোঁ আৰু আজি এই সমাৱেশৰ জৰিয়তে আমি এইটো প্ৰতিপন্ন কৰিব খোজোঁ যে অসমৰ 40 লক্ষ সাধাৰণ জনজাতি ৰাইজ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়াও আশা নকৰে আৰু এইটো কেতিয়াও মানি ল'ব নোৱাৰে আৰু আমাৰ জনসংখ্যা মাত্ৰ 40 লক্ষ গতিকে 1.5 কোটি মানুহ যদি সেই 10% যদি সেটেল ট্ৰাইব ষ্টেটাছ পায় তেতিয়াহ'লে নিশ্চিতভাৱে আমি ক্ষতিগ্ৰস্ত হ'ম গতিকে ইয়াৰ বিৰোধিতা কৰা হ'ব আজি 1 লক্ষ জনসাধাৰণে আজি জনজাতিসকলে একেমুখে ইয়াৰ বিৰোধিতা কৰিব 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক মই জন্মসূত্ৰে এজন জনজাতি মই চিপ আজি আছোঁ মই কাইলৈ নাহে কিন্তু মই মৰিম জনজাতি হৈয়ে মোক জনজাতি সমাজে মোক কান্ধত ল'ব জনজাতি সমাজে মোক সৎকাৰ কৰিব জনজাতি সমাজেহে মোক মনত কৰিব গতিকে মই জন্মিছোঁ জনজাতি হয় মই মৰিম জনজাতি হয় মই জন্মসূত্ৰে CM নহয় মই মৰিলে CM হয় নমৰে গতিকে জনজাতি কান্দিব মই হাঁহিব কেতিয়াও নোৱাৰোঁ জনজাতি ৰাইজে হাঁহিব মই অট'মেটিকেলি হাঁহিম জনজাতি ৰাইজে সুখত থাকিব মই এনেই সুখত থাকিম জনজাতি ৰাইজে কান্দিব মই কান্দিব লাগিব গতিকে যিটো জনজাতি ৰাইজৰ সমস্যা গতিকে মই কাউন্সিলৰ চিফ বুলি কোনো কথা নহয় জনজাতি ৰাইজৰ দীৰ্ঘদিন জনজাতিৰ সংগ্ৰাম কৰা এজন কৰ্মী হিচাপে সদায় জনজাতি ৰাইজৰ লগত মই আছোঁ বিগত সময়ত আছিলোঁ আজি আছোঁ মৃত্যু সময়লৈকে মই সদায় জনজাতি ৰাইজৰ হৈ কাম কাজ কৰি আজি 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিৰুদ্ধে আজি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় ৰাইজ আহিছে কেইবা লাখ জনজাতি আজি সোণাপুৰ মিনি ষ্টেডিয়ামত আজি আমি এই 6 জনগোষ্ঠীৰ এই জনজাতিকৰণৰ বিৰুদ্ধে আমি আজি গণসমাৱেশত উপস্থিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিম কাৰণ এই যি উচ্চ শ্ৰেণী উচ্চ বৰ্ণ বুলি ক'ব লাগিব জনবহুল যি 6 জনগোষ্ঠীৰ এই 6 জনগোষ্ঠীৰ যেতিয়া জনজাতিকৰণ হ'ব তেতিয়া আমাৰ যিখিনি বৰ্তমানে আমি যিখিনি জনজাতি আছোঁ আমাৰ সামাজিক অৰ্থনৈতিক শৈক্ষিক বিভিন্ন প্ৰান্তত আমাৰ বিভিন্ন দিশত আমাৰ অস্তিত্ব সংকটত পৰিব কাৰণ এই জনজাতি বোলা বস্তুটো খুজিলে নাপায় তেখেতসকলে যেনেকৈ আন্দোলন কৰি আছে যেনেকৈ বিচাৰি আছে তো তেনেকৈ নাপায় কাৰণ আমি এই জনজাতি মৰ্যাদাটো আমি এনে বিচাৰি পোৱা নাই কিন্তু আমাক দিছে য'ত সংবিধানে দিছে এইটো হ'ল সাংবিধানিক অধিকাৰ কিন্তু তেনে ক্ষেত্ৰত আজি একাংশ এই 6 জনগোষ্ঠীৰ নেতাসকলে যিভাৱে মানে কি ৰাইজক মানে কি ৰাজপথত ওলাই লৈ নিছে প্ৰতিবাদত ওলাই লৈ নিছে তো তেখেতসকলে জানাটো দৰকাৰ যে আজি জনজাতি পাবলৈ হ'লে এটা 5টা বৈশিষ্ট্য প্ৰয়োজন আছে আজি 6 জনগোষ্ঠীৰ বিলখন RGI 8বাৰকৈ ৰিজেক্ট হোৱাৰ পিছত তেখেতে পাৰ্লিয়ামেণ্টত লৈ গৈছে কাৰণ আমি যিমানখিনি জানো RGI 3বাৰ ৰিজেক্ট হোৱাৰ পিছত সেই ফাইল কোনো ধৰণত মানে কি একচেপ্টেবল নহয় তো 8বাৰ ৰিজেক্ট হোৱা ফাইল তেখেতসকলে এটা যি ৰাজনৈতিক মেৰপেকত লৈ গৈ তেখেতসকলে পাৰ্লিয়ামেণ্টলৈ লৈ গৈছে তো তেনে ক্ষেত্ৰত আমি এটা কথা কওঁ যে 6 জনগোষ্ঠীয়ে কেনেকৈ জনজাতিকৰণ নলয় আমাৰ ক'ব লগা নাই কিন্তু আমাৰ বৰ্তমানৰ যিখিনি আমাৰ জনজাতি ৰাইজ আছে আমি যিখিনি জনজাতি আছোঁ আমাৰ অধিকাৰ আমাৰ যিখিনি সাংবিধানিক অধিকাৰ খৰ্ব নোহোৱাকৈ আমাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰাকৈ তেখেতসকলে যি কৰে কৰি থাকক আমাৰ ক'ব লগা নাই জনজাতিৰ নামৰ ৰাজনীতি নচলিব 6 জনগোষ্ঠীক জনজাতিকৰণ সংগ্ৰাম চলিছে এই জয় চলিছে জনজাতিক লৈ ৰাজনীতি নচলিব জনজাতিক লৈ ৰাজনীতি নচলিব জনজাতিক লৈ ৰাজনীতি নচলিব 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক